নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেল মাই ইংলিছ জ্ঞানলৈ স্বাগতম জনাইছো আশা কৰিছো তোমালোক সকলোৱে ভালে আছা ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ পঞ্চম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ দ্বিতীয়টো পাঠ দা জয় অফ হেল্পিং নামৰ পাঠটিৰ বিষয়ে আলোচনা কৰিম তেনেহলে ছাত্ৰ-ছাত্ৰীসকল আমি আমাৰ মূল পাঠলৈ আগবাঢ়িছো পাঠটিৰ আৰম্ভণিতে ইয়াতে কেইখনমান ছবিৰ কথা উল্লেখ কৰা হৈছে আৰু আমাক এটা নিৰ্দেশনা দিয়া হৈছে যে লুক এট দ্য পিকচাৰ্ছ বিলো এণ্ড সে হোৱাট ইজ হেপেনিং অৰ্থাৎ তলৰ ছবিকেইখনলৈ চোৱা আৰু কি ঘটিছে কোৱা যেহেতু আমি পিকচাৰ কেইখন দেখিলো আৰু কি ঘটনা সংঘটিত হৈ আছে এই বিষয়ে তলত আলোচনা কৰা হৈছে In picture 1 we have seen that a girl is helping an old couple to cross the road অৰ্থাৎ প্ৰথম ছবিখনত আমি দেখিলো যে এজনী ছোৱালীয়ে এহাল বৃদ্ধ দম্পতীক পথটো পাৰ কৰি দিয়াত সহায় কৰিছে অৰ্থাৎ এই বৃদ্ধ দম্পতীহালক এই ছোৱালীজনীয়ে এই ব্যস্ত পথটো পাৰ কৰি দিয়াত সহায় কৰিছে তাৰ পিছত In picture 2 we have seen that a man is helping to another man with a ladder to pluck mango from tree অৰ্থাৎ দ্বিতীয় ছবিখনত আমি দেখিলো যে এগৰাকী ব্যক্তিয়ে আন এগৰাকী ব্যক্তিক এখন জখলাৰ সহায়ত গছৰ পৰা আম চিঙাত সহায় কৰিছে অৰ্থাৎ এই ব্যক্তিগৰাকীক আন এগৰাকী ব্যক্তিয়ে এখন জখলাৰে আম পাৰি দিয়াত সহায় কৰিছে In picture 3 we have seen that an elephant has stuck in mud and some foresters and villagers are trying to rescue the elephant with the help of an excavator অৰ্থাৎ তৃতীয় ছবিখনত আমি দেখিলো যে হাতী এটা বকাত আবদ্ধ হৈ পৰিছে আৰু কিছু সংখ্যক বনকৰ্মী আৰু গাঁওবাসীয়ে এখন এক্সকেভেটৰৰ সহায়ত হাতীটোক উদ্ধাৰৰ চেষ্টা কৰিছে ইয়াতে আমি দেখিছো যে হাতীটো বকাত আবদ্ধ হৈ পৰিছে আৰু এই বনকৰ্মীবিলাক আৰু এই গাঁওবাসীয়ে এখন এক্সকেভেটৰৰ সহায়ত হাতীটোক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছে In picture 4 we have seen that a girl is helping another girl with an umbrella to save from rain অৰ্থাৎ চতুৰ্থ ছবিখনত আমি দেখিলো যে এজনী ছোৱালীয়ে আন এজনী ছোৱালীক এটা ছাতিৰ সহায়ত বৰষুণৰ পৰা ৰক্ষা কৰাৰ বাবে সহায় কৰিছে এইবাৰ আমি মূল পাঠটোলৈ আগবাঢ়িছো দা জয় অফ হেল্পিং সহায় কৰাৰ আনন্দ The school bell rang. Raju, Nita and Gita rushed to school as they were getting late. বিদ্যালয়ৰ ঘণ্টা বাজিছিল ৰাজু নিতা আৰু গীতাই খৰধৰকৈ বিদ্যালয়লৈ আগবাঢ়িছিল যিহেতু সিহঁতৰ পলম হৈছিল The morning assembly was about to begin. Somehow they managed to join the assembly. ইতিমধ্যে বিদ্যালয়ৰ প্ৰাতঃসভা প্ৰায় আৰম্ভ হ'বলগীয়া হৈছিল কেনেবাকৈ তেওঁলোকে প্ৰাতঃসভাত যোগদান কৰিবলৈ সক্ষম হৈছিল At the end of assembly the headmaster announced I have something very important to tell you প্ৰাতঃসভাৰ শেষত প্ৰধান শিক্ষকে ঘোষণা কৰিলে মোৰ তোমালোকক এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা ক'বলৈ আছে We all know about the earthquake that occurred yesterday. যোৱাকালি হৈ যোৱা ভূমিকম্পৰ বিষয়ে আমি সকলোৱে জানো It destroyed many areas in our neighboring district. ই আমাৰ কাষৰীয়া জিলাৰ বহু অঞ্চল ধ্বংস কৰি পেলাইছে People have lost their homes and belongings. বহুতো মানুহে নিজৰ ঘৰ-দুৱাৰ বস্তু আদি হেৰুৱাইছে Many people have died and many have got injured. বহু লোকৰ মৃত্যু হোৱাৰ লগতে বহুতো লোক আহত হৈছে So we must help these people. গতিকে আমি সেই মানুহখিনিক সহায় কৰিবই লাগিব Please contribute whatever is possible for you. গতিকে তোমালোকৰ নিজৰ সামৰ্থ্য অনুযায়ী কিছু দান বৰঙণি আগবঢ়োৱা You can give food items, fresh or dry, water bottles, clothes, money, etc. তোমালোকে শুকান বা সতেজ খাদ্য সামগ্ৰী পানীৰ বটল কাপোৰ টকা আদি দিব পাৰা
Tomorrow after morning assembly, we will collect your contributions and a team of teachers and students representing our school will go to the affected area and distributed these items among the earthquake victims. অহাকালি প্ৰাতঃসভাৰ অন্তত আমি তোমালোকৰ বৰঙনিবোৰ সংগ্ৰহ কৰিম আৰু আমাৰ বিদ্যালয়ক প্ৰতিনিধিত্ব কৰা শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ এটা দলে ক্ষতিগ্ৰস্ত অঞ্চলটোলৈ যাব আৰু এই সামগ্ৰীসমূহ আক্ৰান্তসকলৰ মাজত ভগাই দিব। During the lunch break, Nita, Gita and Raju discussed what they would contribute. দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত নিতা, গীতা আৰু ৰাজুৱে কি বৰঙনি আগবঢ়াব এই বিষয়ে আলোচনা কৰিলে। Raju, I'd like to give food items like bread, biscuits and fruits. অৰ্থাৎ ৰাজুৱে কৈছিলে মই খাদ্যবস্তু যেনে ব্ৰেড, বিস্কুট আৰু কিছু ফল-মূল দিব বিচাৰিম। Gita, that's great. I will contribute some money and a carton of drinking water. অৰ্থাৎ গীতাই কৈছিল বৰ ভাল কথা, মই কিছু টকা আৰু খোৱা পানীৰ কাৰ্টন এটা আগবঢ়াম। Nita, please suggest what I should contribute. তেতিয়া নিতাই কৈছিলে মই কি বৰঙনি আগবঢ়োৱা উচিত এই বিষয়ে পৰামৰ্শ দিয়া না। Raju, why don't you bring some clothes? You can collect some from your neighbor's home too. You can also collect some containers to store food. That will be great help to the affected people. অৰ্থাৎ ৰাজুৱে কৈছিলে তুমি কিছু কাপোৰ নিনিয়া কিয়? তুমি কিছু কাপোৰ চুবুৰীয়াৰ ঘৰৰ পৰা সংগ্ৰহ কৰিব পাৰা, খাদ্যবস্তু মজুত ৰাখিব পৰাকৈ তুমি কেইটামান পাত্ৰ সংগ্ৰহ কৰিব পাৰা। সেইবোৰ ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে যথেষ্ট সহায়ক হ'ব। Nita, thanks a lot Raju for your suggestions. I'll try to collect what you suggested. তেতিয়া নিতাই কৈছিলে পৰামৰ্শ দিয়াৰ বাবে তোমাক বহুত বহুত ধন্যবাদ ৰাজু। তুমি যি পৰামৰ্শ দিছা সেয়া মই সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম। Gita, can anyone help me bringing the bottles of water or shall I ask the shop to deliver them to the school? তেতিয়া গীতাই কৈছিলে কোনোবাই মোক পানীৰ বটলবোৰ আনি দিয়াত সহায় কৰিবা নেকি, নে মই দোকানখনক সেইবোৰ পঠিয়াই দিবলৈ কম। Raju, I think you can talk to the headmaster. তেতিয়া ৰাজুৱে কৈছিলে মই ভাবো তুমি এই বিষয়ত প্ৰধান শিক্ষকৰ লগত আলোচনা কৰাই ভাল। Next day at school, all the children and teachers assembled in the school playground with their contributions. পিছদিনাখন সকলো ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকে তেওঁলোকৰ বৰঙনিসমূহৰ সৈতে বিদ্যালয়ৰ খেলপথাৰত উপস্থিত হ'ল। The headmaster thanked all of them for their support. প্ৰধান শিক্ষকে প্ৰত্যেককে তেওঁলোকৰ সহযোগিতাৰ বাবে ধন্যবাদ জনালে। The goods van and a team of teachers and students then left for their destination. তাৰপিছত সামগ্ৰী কঢ়িওৱা ভেন গাড়ীখন আৰু শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ দল এটা গন্তব্যস্থলীলৈ ৰাওনা হ'ল। In an hour, they reached the earthquake affected place. এঘণ্টাৰ ভিতৰত তেওঁলোকে ভূমিকম্পত ক্ষতিগ্ৰস্ত ঠাইখনত উপস্থিত হ'ল। They were very sad at the plight and misery of the people there. সেই অঞ্চলৰ মানুহখিনিৰ দুখ দুৰ্দশা দেখি তেওঁলোক বহুতো দুখী হৈছিলে। They distributed the things among the people. তেওঁলোকে সামগ্ৰীবোৰ মানুহখিনিৰ মাজত ভগাই দিলে। Everyone was very grateful to the volunteers for their help. সকলোৱে স্বেচ্ছাসেৱকসকলৰ প্ৰতি কৃতজ্ঞ হৈছিলে। The team members felt very happy to have helped the people in distress. দুৰ্দশাগ্ৰস্ত লোকসকলক সহায় কৰি দলটোৰ সদস্যসকল অত্যন্ত আনন্দিত হৈছিলে। Raju said to himself, helping people in need is really wonderful feeling. ৰাজুৱে মনতে ক'লে আৰ্তজনক সহায় কৰাটো সঁচাকৈয়ে এক আচৰিত অনুভূতি। The next time I see anyone in such plight, I must try to help. ইয়াৰ পিছৰবাৰ কাৰোবাক এনেকুৱা দুৰ্দশাত দেখা পালে মই নিশ্চয় সহায় কৰিব লাগিব।
ছাত্ৰ ছাত্ৰীসকল আজি আমি দ্য জয় অফ হেল্পিং নামৰ পাঠটোৰ মূল অংশখিনিৰ বিষয়ে আলোচনা কৰিলোঁ অহা ভিডিঅ'টোত আমি এই পাঠটোৰে কিছুমান এক্টিভিটিছৰ বিষয়ে আলোচনা কৰিম তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠ আমি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ